এটি কণমানি ইউটিউবাৰ বয়স মাত্ৰ 3 বছৰ ঘৰ ধনকিৰি মহকুমাৰ চুঙাজানত খুব কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছে ইউটিউব আৰু ফেচবুকত ইউটিউব ফেচবুকৰ যোগেদি পোৱা ধনসমূহ নিজৰ কামত নখটাই আগবঢ়ালে আৰ্টজনৰ সহায়ৰ বাবে সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবৰ এটা চিনাকি নাম বৰ্ণিল নেওগ বয়স মাত্ৰ 3 বছৰ ঘৰ ধনকিৰি মহকুমাৰ চুঙাজান অঞ্চলৰ আমগুৰিৰ দগাঁৱত মাত্ৰ 3 বছৰ বয়সতে সমগ্ৰ অসমতে ফেচবুক আৰু ইউটিউবৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছে কণমানিটি পিতৃ ৰুবুল নেওগে কণমানিটিৰ নামত ফেচবুক আৰু ইউটিউবত একোটাকৈ একাউণ্ট খুলি বৰ্ণিলৰ বিভিন্ন আমোদজনক কথা বতৰাৰ ভিডিঅ' বনাই আপলোড কৰি গৈছিল আৰু খুব কম সময়ৰ ভিতৰতে বৰ্ণিলৰ ভিডিঅ'সমূহক ৰাইজে আদৰি ল'লে ক্ৰমান্বয়ে বৰ্ণিলৰ একাউণ্ট কেইটা মনিটাইজেশ্যন হৈ ইউটিউব আৰু ফেচবুকৰ পৰা পইচা পাবলৈ আৰম্ভ কৰিলে বৰ্ণিলৰ ফেচবুক আৰু ইউটিউবৰ যোগেদি পোৱা ধনসমূহ পিতৃ মাতৃ ৰুবু নেওগ আৰু মামু নেওগে নিজৰ কামত নখটাই আৰ্টজনক সহায়ৰ হাত আগবঢ়ালে বৰ্ণিলৰ পিতৃয়ে ক'লে ভগৱানে আমাক নিজৰ বাবে নহয় আনৰ বাবে পঠাইছে সেয়েহে ভৱিষ্যতেও আনক সহায় কৰি যাম সাধাৰণ কাঠৰ কাম কৰি চলি থকা বৰ্ণিলৰ পিতৃ মাতৃৰ মানৱীয়তা আৰু মহানুভৱতা অতুলনীয় ইফালে কণমানি বৰ্ণিলে নিজে অনুভৱ কৰি কোৱা কথাসমূহ শুনিলে সকলোৰে অন্তৰ চুই যায় অকল সেয়াই নহয় বৰ্ণিলৰ প্ৰতিভাৰো সীমা নাই বৰ্ণিলৰ মুখত গীত শুনিলে আপুনিও আপ্লুত হ'ব মুঠতে কণমানি বৰ্ণিল আৰু তেওঁৰ পিতৃ মাতৃ এতিয়া সমগ্ৰ অসমতে বিশেষভাৱে চৰ্চিত হৈছে ইয়াৰ নামটো হ'ল বৰ্ণিল নেওগ আৰু ইয়াৰ বয়স আপোনাৰ 3 বছৰ 6 মাহ 3.5 বছৰ আনি ইয়াৰ নামত আচলতে কিমান দিনৰ পৰা এনেকৈ ভিডিঅ' বনোৱা হৈছে ইয়াৰ নামত 7 মাহমান হৈছে আজি ভিডিঅ' বনোৱা 7 মাহে ৰানিং হৈছে মানে নিজে কয়নে কথাবিলাক হয় কিছুমান কথা নিজে কয় আৰু সি নিজে অনুভৱ কৰিব পাৰেহে আৰু মাক দেউতাক হিচাপত আমি যিখিনি দিছোঁ তাক লৈ কিছুমান কথা মানুহক কয় ডাঙৰকো কৈ দিয়ে পটককৈ ওলাই যায় তাৰ মুখৰ পৰা আৰু শুনি কিছু ভালে লাগে সেইবাবে আমি ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছিলোঁ এতিয়া আপোনাৰ ফেচবুক আৰু ইউটিউব এই দুইটা চেনেল মনিটাইজ হৈ গ'ল নেকি হয় হয় কিমান দিন হ'ল মনিটাইজ হোৱা আজি মই 5টা পে'মেণ্ট পালোঁ ইউটিউবৰ 2টা পালোঁ আৰু ফেচবুকৰ মই 5টা পালোঁ আৰু ফেচবুকৰ অকল প্ৰফাইল বুলি নহয় পেজো এটা আছে কমেডিয়ান ট্ৰেজেডি বুলি আছে সেইটো মনিটাইজ ইয়াৰ কাৰণেই হৈছে প্ৰফাইলটো ইয়াৰ বাবে হৈছে আৰু ইউটিউব চেনেলটো ইয়াৰ বাবে হৈছে ইয়াৰ যিখিনি আৰ্নিং হৈছে পইচাখিনি কি কৰিছে পইচাখিনি মই প্ৰথম যিটো পে'মেণ্ট পালোঁ মই এই ওচৰৰে অংগনবাদী স্কুল এখনত যিমান ল'ৰা ছোৱালী আছিলে প্ৰত্যেককে এটা এটা বেগ দিয়াৰ চেষ্টা কৰিলোঁ সেইটো আশা আছিলে প্ৰথম আৰু ছেকেণ্ড আপোনাৰ সৰু সুৰা কিছুমান যি পাৰিছোঁ সহায় কৰিলোঁ আৰু আমাৰ চুঙাজানৰ স্থানীয় দীপেন গগৈ এনেকৈ ধৰি পেলাই আৰু দুজনমান মিলি আমি বান সাহাৰ্যও দিলোঁগৈ আমি কুমাৰ গাঁৱত গৈ নুমলীগড় তেনেকুৱাখিনি কিছুমান কাম কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈ দিনলৈ তাৰমানে এনেকৈয়ে সহায় কৰি যাবলৈ বহুত আশা আছে ল'ৰাজনৰ নামত কিবা বস্তু লৈছেনে ইয়াৰ নামত মই আজিলৈকে একো লোৱা নাই ল'ম বুলি ভাবি আছিলোঁ কিন্তু লোৱা নাই ল'ম আৰু ঈশ্বৰে দিব বুলি একদম সম্পূৰ্ণ বিশ্বাস আছে যাতে ভগৱানে আমাক নিজৰ বাবে নহয় আনৰ বাবে পঠিয়াইছে যেতিয়া সেই আনৰ বাবে দুটা কাম কৰিব পাৰিলে আমি যথেষ্ট সুখী হওঁ আপুনি এনে কি কাম কৰে মই কাঠৰ কাম কৰোঁ এয়াই আৰু মোৰ জীৱিকা এয়াই মোৰ খেতি ঘৰতে কৰোঁ হয় এইডোখৰ ঠাইডোখৰ নাম কি আমাৰ ঠাইডোখৰ নাম আমগুৰি দগাঁও চুঙাজান গোলাঘাট আপোনাৰ নামটো মোৰ নামটো ৰুবু নেওগ আৰু মাকৰ নাম মামু নেওগ ভৱিষ্যতে ইয়াক লৈ কেনেকুৱা ধৰণৰ আশা বা সপোন পুহি ৰাখিছে ইয়াক লৈ সপোন এয়া আছে যাতে ই এজন হৈ আৰু হাজাৰজনক যাতে সহায় কৰিব পাৰে বিপদত থিয় দিব পাৰে আৰু অন্যান্য দিশত মানুহক পিছুৱাই নহয় আগুৱাই যাবলৈ সাহস দিয়ে আৰু প্ৰেৰণা দিয়ে আৰু লগতে আমাকো বাপেক বুলি যে আমি আগবাঢ়ি চাম সেইটো নহয় আমিও ইয়াৰ পিছে পিছে যোৱাৰ সপোন আছে ইয়াক লৈ আমি কিছুমান চাবলৈ ইচ্ছা আছে সেইখিনিয়ে আৰু মাইনা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম বৰ্ণিল নেওগ তুমি ভিডিঅ' বনোৱা ন মানুহে মদ খালে ভালনে বেয়া বেয়া
বেয়া মদ খাব পায়নে নাপায় নাপায়